জুবিন দাৰ অবিহনে আমাৰ বিহু হ'ব নোৱাৰে। আমাৰ অন্তৰত তুমি সদায় আছা, সদায় থাকিবা। সেয়েহে এই বিহু ক্ষণত আমাৰ পৰা ইয়াক তোমালৈ উপহাৰ। লাভ ইউ ছ' মাছ জুবিন দা। বাইদেউ, কাপোৰবোৰ লগাব লৈছোঁ হয়, কিন্তু মনটো কিবা ভাল লগা নাই। কিয়? জুবিন দা আমাৰ মাজত নাই। তেওঁলৈ মনত পৰিছে। আমি কৰি খোৱা মানুহ, আমিতো কৰিবই লাগিব। সেই গতিকে আমি কৰি যাওঁ আৰু আমাৰ কাম। সেইটো হয়, তথাপি ঐ, তই গলি গৈ নেকি? বৰ বেয়া পাইছে। ৰিমন, ৰৈ আছা নেকি? ব'লা তেনেহ'লে বজাৰ কৰি আহোঁগৈ। মই যে তোমাক দিবলৈ একোৱেই নাই। নালাগে দিয়া একো, কি নহয়। ঠিক আছে ব'লা তেনেহ'লে। আছোঁ আছোঁ, ইয়াৰ ৰেডি হ'ল ন? হৈছেগৈ আৰু হা। বাইদেউ কেতিয়া কাটিব? এয়া বিহুৰ আগত কাটিম আৰু। তাকেহে মানে আমাৰ অৰ্ডাৰখিনি আছিলে ন, ছাৰহঁতৰো অৰ্ডাৰ আছিলে, গতিকে আপুনি জল্দি জল্দি কাটি দিয়ক। আৰু গোটৰ হেৰিখিনি কিমান আগবাঢ়িছে কামখিনি? হৈ আছে, কাম হৈ আছে বাৰু। হৈ আছে ন? আৰু বাকী লেডিজখিনিও অহা নাই যে, দেখা নাই কাকো। মই মাতি লৈছোঁ সকলোকে। অঁ ঠিক আছে বাৰু। আহি আছে। আৰু তোমাৰ? মোৰ হৈছেগৈ আৰু ফুল তুলি আছোঁ। আৰু কিমান বাকী আছে? বাকী আছেগৈ আৰু বেছি বাকী নাই, হ'বই আৰু। কেইখনমান ওলালে? এতিয়ালৈকে 7খনমান ওলালেগৈ। তহঁতৰ বোলা হোৱাই নাই। মই দিছোঁ যে। ময়ো আনিলোঁ নহয় এতিয়া। আৰু তই থচোন অকণমান, তোৰ চালনীখন দেচোন, মোৰ চালনীখন বেয়া হৈছে। মই দি দিওঁ দে, অকল লৰালৰি কৰ। অঁ দে দে। তই আঁতৰি দেচোন, মই দি দিওঁ, সোনকালে হওক দে। দে অকণমান ভালকৈ দে। দাংচোন দাং গুৰি হৈ গ'ল। আৰু কেইটামান দি দে এতিয়া দুটা চাউল। তই লাড়ু বনালি জানো? নাই
মায়ে বনোৱা এইখিনি অৰ্ডাৰ আহিছে দিব লাগে সেইকাৰণে খুলিছিলোঁ আলহীকৈ এটা কিমান দিম বুলি কৈছে পইচা জানো আহিলেহে সুধিব লাগিব কিমান দিয়ে অকণ বেছিকৈ ল'ব লাগে ন চাউলৰ দাম ইমান হৈছে কিমান বা দিয়ে অঁ বাইদেউ 50 অঁ হিন্দুমণি অঁ বাইদেউ মোক 200 পিঠা লাগিব এপিছত কেনেকৈ দিব আপুনি সেইটো তোমালোকে কোৱা কিমান দিব লাগিব এই এটা পিঠাত 10 টকা কম হ'ব নহ'লে চিলিণ্ডাৰ ইমান দাম বাঢ়িছে আকৌ চাউল নাৰিকল আপোনাক নাৰিকল দিয়া লাগিব নে গুড় দিয়া লাগিব মোৰ নাৰিকলৰ দিয়াও লাগিব আৰু গুড় দিয়াও তিল দিয়াও লাগিব গুড় দিয়া গুড় দিয়া তেতিয়াহ'লে আমাক 10 টকাকৈ দিলেহে আমাৰ পোচাবগৈ নহ'লে নহ'ব হ'ব অলপ কমকৈ ল'বা আৰু বাইদেউ আমাৰ কমকৈ নহ'ব দোকানত মিঠায়ে নোহোৱা হ'ল আমাৰ অৰ্ডাৰ ঢেৰ আছে নোৱাৰিম কমাই দিব এই হ'ব দিয়া তোমালোকে যিটো দাম কৈছা সেইটোৱেই হ'ব কালিলৈ মই আহিম নে তোমালোকে দি থৈ আহিবা পিঠাখিনি আমিয়ে দি থৈ আহিম আপুনি আকৌ ইমান দূৰ আহিব নালাগে অঁ ঠিক আছে হ'ব তেন্তে হ'লে মই এতিয়া আহিছোঁ হয় যাওক অঁ অঁ তিলিবা অঁ এই মোক তিল অলপ লাগিছিল নহয় তিল অঁ তিল বাবুল আহিলেহে দিব পাৰিম হয় নেকি মোক 1 কেজিমান দিব কাপোৰ ধুলা নাই ধৰা এই ইলেকশ্যনত লাগি ফুৰিছোঁ এই কালি ছুটি পাইছোঁহে অঁ মোৰ আছে আজি আকৌ পিঠাগুড়ি খুন্দিছোঁ তাৰ ইমান ভাল নহয় এডোখৰত ধুই আছোঁ আৰু আছে ধুবলৈ বা তুমি ধোৱাই নাই নে ওপৰ লাগি আহিলে অঁ এই পিঠা পনা গোটেইখিনি ৰেডি হৈ গ'ল হ'ল ন হৈ গ'ল ঠিক আছে পেকিং কৰি দিব অঁ পেকিং হ'ল পেকিং হ'ল কিমান পিঠা কিমান হ'ল এতিয়ালৈকে 2000 হ'ল পিঠা 2000 আৰু লাডু লাডু 2000 হৈছে ঠিক আছে পেকিংখিনি তেনেহ'লে পঠাই দিব অঁ আপোনাক ক'ত দিব লাগে আপুনি ক'লে অঁ ঠিক আছে মই কৈ দিম মই জনাই দিম ক'ত দিব লাগে আপোনালোকে লৈ যাব পাৰিব ঠিক আছে চিমি বাইদেউ যিমান জল্দি হয় আপোনালোকে পেকিং কৰি গোটেই বস্তুখিনি পঠাই দিব দেই ঠিক আছে মই আহিছোঁ বাৰু আহিছোঁ দেই অঁ 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 চিনিবা অঁ কৃষ্ণা অঁ কোৱা ভালে আছা অঁ মোক ৰুমাল আৰু গামোচা লাগে সেইখন লাগিব তোমাক দিব আৰু 3খন 4খন যি হয় নাই বেলেগ অৰ্ডাৰো আছেতো কৈ দিলে ভাল হয় আৰু অঁ দিব 3খনমান গামোচা 3খন গামোচা 3 আৰু ৰুমাল 5খনমান দিব ঠিক আছে হেৰি কেতিয়াকৈ লাগিব তোমাক মোক আপোনালোকে কাইলৈ মানে দি দিব ঠিক আছে হ'ব কাইলৈ বেলেগ অৰ্ডাৰো আছে তথাপি উলিয়াই দিম দিয়া তোমাৰ বাবে হা মোক লাগিছিল মানে ঠিক আছে দিয়া ঠিক আছে দিয়া তুমি কল এটা কৰি ল'বা অহাৰ আগতে ঠিক আছে ঠিক আছে আহিছোঁ বা অঁ চিনি এইবাৰ বাৰু অৰ্ডাৰবিলাক ভালেই আহিছে তাকে কিন্তু বিহুটো বৰ উৰুঙা উৰুঙা লাগিছিল বিহু যেন লগাই নাই সেইটো এবাৰ হয় বাৰু কিবা মনটোৱে ভাল লাগি নথকা হ'ল জুবিন দা আমাৰ মাজত নাইকিয়া হৈ গ'ল সঁচাই এবাৰ পিঠাখিনি ভালেই লাভ হৈছে ন হয় লাভ হৈছে বাৰু এইবাৰ আৰু গামোচা গামোচাখিনিও যথেষ্ট লাভ হৈছে আগতকৈ যি নহওক বাৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে অকণমান ভালেই হৈছে গোটৰ পইচাখিনিও দিব পৰা যাব আৰু ইহঁতকো কাপোৰ চাপোৰবোৰ ভালদৰে দিব পৰা যাব ন কিন্তু এটা কথা কি জানা মোৰ মনটো বহুত বেয়া কিয় জুবিন দালৈ বহুত মনত পৰিছে হয় জুবিন দা হঠাৎ নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা জুবিন দাৰ অবিহনে আমাৰ বিহু হ'ব জানো মই কিন্তু নোৱাৰিম চাগে সঁচাকৈ মনবিলাক ভাল লাগি নথকা হ'ল তেওঁ যেন এতিয়াও আছে জীয়াই এনেকুৱা ভাৱ হয় সদায় থাকিবই আমিও এদিন এই পৃথিৱীৰ পৰা যাব লাগিব এয়াই হৈছে প্ৰকৃতিৰ নিয়ম আমাৰ গোটৰ পইচাখিনি বিহুৰ পিছতে জমা কৰি দিম আৰু ঠিক আছে দিয়া এইখিনিতো বন্ধই আৰু বেংক যোৱা তোমালোকে বিহুৰ প্ৰেক্টিছ কৰাগে তুমি ভাল কৰি পিচি
থৈ দিবা, কালি লগাম আৰু ন? হ'ব। ব'লা এতিয়া হৈ যাব, ইমানখিনিয়ে হৈ যাব আৰু নালাগে নেকি? নকৰোঁ মই। জুবিন দাৰ অবিহনে এয়া বিহু হ'ব পাৰে জানো? মই নকৰোঁ। ৰখাচোন। দা, তোমাৰ অবিহনে আমাৰ বিহু হ'ব নোৱাৰে। আমাৰ অন্তৰত তুমি সদায় আছা, সদায় থাকিবা। সেয়েহে এই বিহু ক্ষণত আমাৰ পৰা এয়া তোমালৈ উপহাৰ। লাভ ইউ ছ' মাছ জুবিন দা।